ঐ পাইজান কি হৈ গ'ল এই চব পাকিস্তানৰ একদম শোচনীয় পৰাজয় বুলি যে কয় হেডলাইন অসমীয়া নিউজ পেপাৰত যে আহে সেনেকুৱা অৱস্থা হৈছে গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাব কথা পাতিম আৰু বাকি ক্ৰিকেটিং ৱৰ্ল্ডৰ সকলো আপডেটছ বিলাক পাব আমাৰ চেনেলত আৰু অহাকালি অষ্ট্ৰেলিয়া ভাৰ্চেছ বাংলাদেশৰ সেকেন্ড টেষ্ট আৰম্ভ তাৰে ওপৰতো ভিডিঅ' বনাম গতিকে সাবস্ক্ৰাইব কৰি লওক আৰু লগতে আসাম প্ৰিমিয়াৰ লীগৰ পইণ্টছ টেবুলৰ ওপৰত ভিডিঅ' বনাইছো সেমি ফাইনেলিষ্ট আমি চাৰিটা পাই গৈছো টিম গতিকে আজি সেমি ফাইনেল চলি আছে গতিকে তাৰে ওপৰতো ভিডিঅ' বনাম তো ষ্টে টিউন এতিয়া কথা হ'ল পাকিস্তান ভাৰ্চেছ ইংলেণ্ডৰ যি ইংলেণ্ডত গৈ পাকিস্তানে ফাৰ্ষ্ট টেষ্ট খেলিছে ফাৰ্ষ্ট ইনিংছত তো শোচনীয় পৰাজয় হৈছিলে বাকি আজি ডে 3 যে খেল শেষ হৈ যাব মই কল্পনাই কৰা নাছিলো যে ইমান কম দিনৰ ভিতৰত মেচখন শেষ হৈ গ'ল আৰু তাৰ মাজতো বৰষুণে কিমান বাৰ আহিছে কালিও বৰষুণ দিছে বহুত গতিকে মানে 2-3 দিন কমপ্লিটে হোৱা নাই দুদিনতে খতম হৈ যোৱা বুলি ভাবিব পাৰি এইটো ঘুটনে টেক দিয়া পাকিস্তান এই অৱস্থা পাকিস্তানৰ তো ওৱান ইনিংছ ইংলেণ্ড ওৱান বাই এন ইনিংছ এণ্ড 103 ৰানছ এটা ইনিংছ আৰু 103 ৰানত ইংলেণ্ডে মেচখন জিকি লৈছে আৰু পাকিস্তানে মেচখন হাৰিলে এতিয়া অলপ পোষ্টমৰ্টেম কৰো ৰিপৰ্ট কাৰ্ড কি হল ক'ত কি হল পাকিস্তানে ফাৰ্ষ্ট ইনিংছত প্ৰথমতে বেটিং কৰি 171ত কলাপছ হৈ গৈছিল অল আউট আৰু ইংলেণ্ডে ফাৰ্ষ্ট ইনিংছত একেলগে 409 ৰান 409 ৰান বনাই দিলে আৰু পাকিস্তানে 135 ৰানত অল আউট হৈ গ'ল সেকেন্ড ইনিংছত মানে ফাৰ্ষ্ট ইনিংছতকৈ বেয়া খেলিছে তো আৰু যদি মই কথা কওঁ এই শোচনীয় পৰাজয়ৰ বাবে পাকিস্তানৰ স্কোৰ কাৰ্ড যদি মই ক'বলৈ যাওঁ সেকেন্ড ইনিংছত টপ স্কোৰাৰ হ'ল মোহাম্মদ ৰিজৱান তো ৰিজভি ভাই 41 ৰান অনলি তাৰ বাহিৰে কোনো এটা প্লেয়াৰে খেলিব পৰা নাই 30 ৰানো কৰিব পৰা নাই আৰু বাবাৰ আজমটো নাই এইখন মেটছত সান মাসুদ 29 আব্দুল্লাহ সাফি 15 শট শাকিল 14 অলি ৰবিনসন আৰু জফৰা আৰ্চাৰে তিনটা উইকেট লয় জছ টাঙেও তিনটা উইকেট লয় আৰু গাছ এটকিনসনে এটা উইকেট লয় আৰু অলি ৰবিনসনৰ কথা কি কম অলি ৰবিনসনে মেচখনত টোটেল 8টা উইকেট লৈছে ফাৰ্ষ্ট ইনিংছত 5টা উইকেট লৈছিল আৰু জছ টাঙেও 5টা উইকেট লৈছিল আৰু জছ টাঙেও 8টা উইকেট লয় আৰু অলি ৰবিনসনেও টোটেল 8টা উইকেট লয় কাৰণ সেকেন্ড ইনিংছত দুইটা প্লেয়াৰে তিনটা লয় লগতে জফৰা আৰ্চাৰেও 3টা উইকেট লয় আৰু ইংলেণ্ডে এটাই ইনিংছ বেট ধৰিছে আৰু ইংলেণ্ডৰ প্ৰদৰ্শনৰ যদি মই কথা কওঁ হাইয়েষ্ট ৰান গেটাৰ হ'ল হেৰি ব্ৰুক সেঞ্চুৰী মিছ কৰিছে 91 লগতে জৰ্ডান কক 73 ৰুট কেপ্টেইন ৰুট বঢ়িয়া ফৰ্মত আছে 66 লগতে যি কামবেক হৈছে ডেন লৰেন্সে 51 ৰান বনাইছে মানে চাৰিটা প্লেয়াৰে 50ৰ ওপৰত ৰান বনাইছে এটা প্লেয়াৰ অলমোষ্ট 100 যাৰ ফলত ইংলেণ্ডে ইমান ডাঙৰ স্কোৰ বনাইছে 409 আৰু পাকিস্তানৰ হয় এটাই পজিটিভ যে আলী উছমান নামৰ প্লেয়াৰজনে স্পিনাৰজনে 5টা উইকেট লৈছে আৰু খুৰাম সাজাতে 3টা উইকেট লৈছে বাট ইকনমি চাওক 6ৰ ওপৰত টেষ্ট মেচত 21 ओवर 5টা বল কৰি 133 ৰান দিছে वाह क्या इकोनॉमी है এনেকুৱা প্লেয়াৰক তো আমাৰ টি20 তো নেখেলাই ডে 3 মেচ শেষ তো ওয়ার্স্ট পারফরমেন্স বাই পাকিস্তানী টিম বাকি অস্ট্রেলিয়া ভার্সেস বাংলাদেশৰ কালি সেকেন্ড টেষ্ট আছে এইখন টেষ্টৰ ওপৰত ভিডিঅ' লৈ আনিম ফাৰ্ষ্ট টেষ্টখন বাংলাদেশে জিকি হিষ্ট্ৰি ক্ৰিয়েট কৰিছে তো তেতিয়ালৈ চেনেলটোত বনি থাকিব সাবস্ক্ৰাইব কৰি ল'ব লাইক কৰি দিব শ্বেয়াৰ কৰি দিব খেলপ্ৰেমী ৰাইজৰ লগত টিল দেন বাই বাই।